গুড মৰ্ণিং ধুনীয়া ৰিলছ আপোনালোকৰ কাৰণে যিহেতু আমাৰ চেলো শেষ হ'ল আকৌ এতিয়া আকৌ নেক্সটৰ কাৰণেও আমি ৰেডি কৰি আছোঁ ৰাতিপুৱাকৈ ৰিলছ কৰিছোঁ কেইটা বাজিছে জানো ক'ব পৰা নাই 8:45 নে 9 হৈছে ক'ব পৰা নাই এইবোৰ গোটেইখিনি কাপোৰ বিশেষকৈ আমাৰ তিনিখন দোকানী ধেমাজি ডিব্ৰুগড় গুৱাহাটীলৈকে বুলি আমি গোটেইখিনি চিলাই মাৰি চব শ্বৰ্টিং কৰি আছোঁ আৰু চিলাই মেলি প্ৰথমে বাল্বটো কিবা বেয়া হৈছে সদায় এদিন নহ'লে এটা ডেইলি কিমান যে মেনেজ কৰিবলগীয়া হয় ইটোৰ পৰা সিটো এইটো হৈছে কটন নুনি গুৱাহাটীত বেছিভাগ ৰেডি টু ৱেৰে বিচৰা হৈছে সেইকাৰণে ৰেডি টু ৱেৰ কৰিব দিব লাগিব নহ'লে আকৌ তাত সিহঁতে ছোৱালীকেইজনী সময় নাপায় কটন নুনি এইবোৰ গোটেইখিনি ৰেডি টু ৱেৰ পাব 2300 ৰুপিছত এইযোৰ হৈছে 2300 ৰুপিছ কটন নুনি এইযোৰ 2300 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে 2300 ৰুপিছ আৰু এইযোৰ খুব ধুনীয়া পায় হোৱাইটত বহুত ধুনীয়া এইযোৰ আমি অলপ নতুনকৈ হেৰি কৰিছোঁ কোনোবা যদি মাৰ কাৰণে ল'ম বুলি ভাবিছিলে লৈ থ'ব পাৰে 2300 ৰুপিছ 2300 ৰুপিছত ল'ব পাৰিব এইযোৰ ধুনীয়া 2300 ৰুপিছ আৰু এইযোৰ যে বহুত ধুনীয়া খালি ওৱান পিচ আছে কিন্তু এইযোৰ 2300 টকা আৰু আজি লাইফটো যিহেতু চেলো শেষ হৈ গ'ল নতুন কাপোৰেৰে আকৌ ষ্টাৰ্ট কৰিম চেলতো আমি বহুতখিনি নতুন কাপোৰ দিছোঁ আৰু মুগাত বিশেষকৈ বহুতেই বেনিফিট হৈছে এই কথা মই স্পষ্টকৈ ক'ব পাৰোঁ